পথ হেৰাল আছুৰ জাতীয়তাবাদী সত্তা আছুৰ নীৰৱ ভূমিকাত খৰ্গহস্ত ৰাজ্যৰ জনতা প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ আছু নিমাত অসমীয়াক দালাল বুলি ক'লে অনা অসমীয়াই আছু নিমাত অসমীয়া জাতি ফ্ৰিমি খানেৱালা আদমি বুলি তাচিল্য আছু নিমাত দুলিয়াজানৰ এটা পেট্ৰল পাম্পত উত্তপ্ত পৰিৱেশ মাৰপিটৰ ঘটনাত জড়িতৰ অভিযোগত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ হাতকেৰিয়া বান্ধি শংকৰজ্যোতিক দাগী অপৰাধীৰ দৰে লৈ যোৱা হ'ল আদালতলৈ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সামাজিক মাধ্যমযোগে বিভিন্নজনে প্ৰকাশ কৰিলে উষ্মা মুখ্যমন্ত্ৰীয়েও ডিব্ৰুগড় আৰক্ষী অধীক্ষকলৈ ফোন কৰি হেণ্ডকাফ খুলিবলৈ দিলে নিৰ্দেশ শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এছপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায় কিন্তু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই এই পৰ্যন্ত প্ৰকাশ নকৰিলে এটাও প্ৰতিক্ৰিয়া পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী বিএন সিঙৰ কন্যা তনু শাহীয়ে অসমীয়া জাতিক কৰিলে অপমানসূচক মন্তব্য ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है सबको रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं জাতিক লৈ কৰা বিৰূপ মন্তব্যৰ পিছত ৰাজ্যজুৰি জাগি উঠিছে জাতীয় দল সংগঠন বীৰ লাচিত সেনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আৰম্ভ কৰি বিভিন্ন সংগঠনে তনু শাহীক গ্ৰেপ্তাৰৰ দাবী তুলিছে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে তৈলনগৰী দুলিয়াজান স্থবিৰ কৰি দিয়াৰ দিছে হুংকাৰ সততে বিভিন্ন সময়ত প্ৰতিটো বিষয়তে সৰব হৈ থকা আছুৰ এই নীৰৱ ভূমিকাই সন্দিহান কৰি তুলিছে অন্যান্য জাতীয় দল সংগঠনক আছুৰ চকুমুদা কুলিৰ স্বভাৱ সন্দৰ্ভত বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া কথাটো খুব চিন্তনীয় বিষয় হয় আৰু শংকৰজ্যোতি বৰুৱাৰ লগত হোৱা ঘটনাটোৱে বিক্ষিপ্ত ঘটনা নহয় ইয়াৰ আগতো এনেকুৱা ঘটনা ঘটিছে আৰু আহি থকা দিনত ইয়াৰ পাছতো এনেকুৱা ঘটনা ঘটিব কাৰণ এনেকুৱা ঘটনা পৰিঘটনাত আমাৰ যিসকল ব্যক্তিয়ে মাত মাতিব লাগে সেইসকল ব্যক্তিয়ে মাত নামাতে কাৰণে তেওঁলোকৰ যিটো অধিকাৰ কাৰণে যিটো বিপ্লৱ সূচনা কৰিব লাগে যিসকল ব্যক্তিৰ পৰা অসম আৰু অসমীয়াই আশা কৰে সেই সকল ব্যক্তিৰ পৰা সেই ধৰণৰ প্ৰতিক্ৰিয়াটো নোপোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত বহিৰাগত মানুহখিনিয়ে কিন্তু এতিয়াও চল চাই তেওঁলোকে কঠীয়া পাৰিবৰ কাৰণে চেষ্টা কৰে ইতিমধ্যে আপোনালোকে গম পাইছে যে বীৰ লাচিত সেনা অসম আৰু মই এইটো সময়ত এটা সংগঠনৰ নাম ল'ব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুব সক্ৰিয়ভাৱে যোৱাকালি তাতে গৈ তেওঁলোকে বিএন সিং পেট্ৰল পাম্পটো বন্ধ কৰি দিছে কিন্তু অসমৰ ৰাইজে আশা কৰিছে যে এইটো সময়ত শংকৰজ্যোতি বৰুৱা আছুৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে নহয় শংকৰজ্যোতি বৰুৱা হ'ল আমাৰ এজন থলুৱা খিলঞ্জী এজন মানুহ হয় এজন ব্যক্তি হয় এটা সত্তা হয় শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত হোৱা দুটা অপৰাধ প্ৰথম অপৰাধটো হ'ল ড্ৰাগছ পেডলাৰ নহয় তেওঁ যে হাতত যে হেণ্ডকাফডাল লগাই পেলাই যে তেওঁ যে জেল হাজতলৈ গুচি গ'ল তাকো ন্যায়ালয় আদালতৰ ভিতৰতো তেখেতৰ হেণ্ডকাফ লগাই লৈ গৈছে এই বিষয়টোত কিন্তু এটলিষ্ট আমি ভাবোঁ যে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা বা মই ভাবোঁ ব্যক্তিগতভাৱে হ'লে যে আছুৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটলিষ্ট হাতত কিয় হেণ্ডকাফ লগাই নিব সেইটো বিষয়ক লৈ পেলাই এটা প্ৰতিক্ৰিয়া হ'ব লাগিছিলে আৰু দ্বিতীয়তে হৈ গুচি গ'ল কি তনু শাহী বিএন সিঙৰ জীয়েক মোৰ যদি ভুল নাই হোৱা কিৰণ শাহী আৰু তনু শাহীয়ে যেতিয়া কৈছে এই লোক ফ্ৰী মে খানেৱালা আদমি হে এই লোক দালালি হে ৰুটি বিচাৰি আহিছে বুলি যেতিয়া কৈছে এই কথাটোত সদৌ অসম ছাত্ৰ সন্থাৰ ব্যক্তিসকলৰ নেতাসকলৰ গাত লগা নাই নেকি এইটোতো শংকৰজ্যোতি বৰুৱাক কোৱা নাই শংকৰজ্যোতি বৰুৱাক চাওক শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ৰাইজ প্ৰথমতেতো ওলাই অহা নাছিলেতো যেতিয়া শংকৰজ্যোতি বৰুৱা এনেকুৱা ঘটনা পৰিঘটনাটো দেখিছিলে ৰাইজ তেতিয়া নিমাত হৈ আছিলে কিন্তু শংকৰজ্যোতি বৰুৱাক যেতিয়া হাতত হেণ্ডকাফ লগাই লৈ গ'ল যেতিয়া ঘটনাবিলাক মানে পৰিস্ফুট হ'ল যে তাতে থকা তনু শাহী নামৰ বুলি কোৱা সেই বহিৰাগত এগৰাকী মহিলাই অসমীয়া জাতিটোক অপমান কৰিছে তাত উপস্থিত থকা অসমীয়া ল'ৰাখিনিক অপমান কৰিলে গতিকে এই কথাটো গোটেই অসমখন জাঙুৰ খাই উঠিলে চাওক কিন্তু এটা ঘটনাটো হ'ল যে অনা অসমীয়া ব্যক্তিয়ে যাৰ ছত্ৰছায়াত সেই জিলাৰ DCSPয়ে মানে কাম চলাই আছে বিএন সিঙৰ নেতৃত্বত তাৰে এজন আপুনি ইতিমধ্যে গম পাইছে যে গোৱালাপাতি তেজ গোৱালাই ইতিমধ্যে মই তেজ গোৱালাই যিটো ষ্টেটমেণ্ট দিছে মই 5 ঘণ্টা আগতে কৈছিলোঁ যে এই কথাটোত মই অকণমান গোন্ধ পাইছোঁ ইয়াত ৰাজনৈতিক ক'ৰবাত হেঁচা আছে কিন্তু আচৰিত কথা এটা যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মানে সবল এটা স্থিতি ল'লে হেণ্ডকাফ লগাব নোৱাৰিব মাননীয় মুখ্যমন্ত্ৰীজনে যদি হেণ্ডকাফ লগাব নোৱাৰিব বুলি যেতিয়া ষ্টেটমেণ্ট দিব পাৰে সদৌ অসম ছাত্ৰ সন্থাই কিয় সেই ক্ষেত্ৰত মানে এটা ষ্টেটমেণ্ট দিব নোৱাৰিলে নিউজ ডেস্ক টাইম 8